তে বন্ধুসকল আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ যিনেকি ডিএলএড ৰ প্ৰি-এন্ট্ৰি টেষ্টৰ যিনেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰিছে এটা আপোনালোকৰ কাউন্সেলিং কৰিব লাগিব আৰু কাউন্সেলিং আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব লাগিব এটা মই আপোনালোকক আজিৰ এই ভিডিওটো ফুল স্টেপ দেখাম যে আপোনালোকে অনলাইন কেনেকৈ কাউন্সেলিং কৰিব কেনেকৈ আপোনালোকে যিনেকি ইনষ্টিটিউট আছে হেতু আপুনি কেনেকৈ সিলেক্ট কৰিব তেছে বন্ধুবান্ধৱীসকল প্ৰথমতে আপোনালোকে গুগল ক্ৰম টো ওপেন কৰিব ওপেন কৰাৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকে সাৰ্চ কৰি দিব এসআৰটি বুলি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আমি প্ৰথমটো ওয়েবসাইটতে আপোনালোকে ইয়াতে পাই যাব আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে এই পেজটো লৈ আহি যাব এই পেজটো লৈ অহাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে অনলাইন কাউন্সেলিং প্ৰসেস ইজ লাইভ নাও ঠিক আছে ইয়াতে লাইভ চলি আছে এটা চাওক বন্ধুসকল আপোনালোকে অনলাইন কাউন্সেলিং কেনেকৈ কৰিব তে ইয়াতে চাওক বন্ধুসকল ক্লিক হিয়াৰ ফৰ অনলাইন কাউন্সেলিং ইয়াতে আপুনি ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা ইন্টাৰফেস দেখা পাব ইয়াতে চাওক আপোনালোকে যোনটো মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে প্ৰথমতে প্ৰয়োজন হ'ব হেলে চাওক ইয়াতে আপোনালোকৰ যিনেকি ফোন নম্বৰ আছে হেতু দি দিব দিয়াৰ পিছত আপোনালোকৰ যিনেকি ডেট অফ বাৰ্থ আছে হেতু ইয়াতে আপোনালোকে দিব লাগিব দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব তে মই ইয়াতে সকলোখিনি ভৰাই কিনে আপোনালোকে সাবমিট কৰি এটা চাওক বন্ধুসকল ইয়াতে আপোনালোকে লগইন কৰাৰ পিছত আপোনালোক গোটেইখিনি ডিটেইলছত আহি যাব প্ৰথমতে ইয়াতে আপোনালোকৰ যিনেকি ষ্ট্ৰীম আছে হেতু আহি যাব ইয়াতে আপোনালোকে কিমান মাৰ্ক স্কোৰ কৰিছে হেতু আহি যাব লগতে আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াতে আহি যাব লগতে বন্ধুসকল এতিয়া আপোনালোকৰ যিনেকি প্ৰসেসিং আছে হেতু কেনে কৰিব কাউন্সেলিংৰ কাৰণে তে ইয়াতে চাব পাৰে তলত লিখা হৈছে প্ৰসিড ফৰ অনলাইন কাউন্সেলিং ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো এটা সাবনকল যেহেতু মই ইয়াতে দৰঙৰ পৰা এপিয়াৰ হৈছো সেই কাৰণে ইয়াতে দৰঙত যিনেকি ইনষ্টিটিউট আছে দুটা আছে আপোনালোকে ইয়াতে চাব পাৰে ডাইট দৰং আৰু ইয়াতে আপোনালোকে চাব পাৰে বিটিসি দলগাঁও ঠিক আছে দুটা আপোনালোকৰ ইয়াতে ইনষ্টিটিউট আছে যোনটো নেকি গভৰ্ণমেন্ট হয় আৰু ইয়াতে কোনো ধৰণৰ প্ৰাইভেট ইনষ্টিটিউট নাই সেই কাৰণে ইয়াতে দেখুৱা নাই এটা আপোনালোকে ইয়াতে এটা কৈ প্ৰিফাৰেন্স দিব লাগিব যেনেকৈ মই ইয়াতে দি আছো প্ৰথমতে ডাইট যিনেকি দৰং দলগাঁৱত আছে হেতুত মই দি দিম তে দিয়াৰ কাৰণে ইয়াতে প্লাস আইকন দেখা পাইছে প্লাস আইকনত ক্লিক কৰিব যেনেকৈ মই এটা চাওক বন্ধুসকল ক্লিক কৰাৰ পিছত আপোনালোকে এই ধৰণে ইন্টাৰফেস দেখা পাব ইয়াতে প্ৰিফাৰেন্স 1ত আহি গৈছে এটা আপোনালোকে ইয়াতে চাব পাৰে সেভ এন্ড প্ৰসিড ইয়াতে আপোনালোকে ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো এটা চাওক বন্ধুসকল ক্লিক কৰাৰ পিছত আপোনালোকে এই ধৰণে এটা ইন্টাৰফেস দেখা পাব ইয়াতে আপোনালোকে এছ সাবমিটত ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো এতিয়া তে চাওক বন্ধুসকল ইয়াতে সাবমিট হৈ গল সাকসেসফুলি এতিয়া মই ওকে এটা সাক বন্ধুসকল গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ইয়াতে ডিক্লাৰেচন এটা আহিব ইয়াতে আপুনি টিক মাৰ্কটো লগাই দিব লগোৱাৰ পিছত আপোনালোকে ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰাৰ পিছত এছ সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে পুনৰ আকৌ আপোনালোকৰ যেনেকি সাবমিটেড বুলি লিখা আহিব সাক বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰে যেহেতু মই ইয়াতে ফাৰ্স্ট প্ৰিফাৰেন্স দিছো আপোনাৰ ডাইট দলগাঁও ইয়াতে আপোনালোকে চাব পাৰে এইটো আহি গৈছে এটা যদি আপুনি কিবা মডিফাই কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব ইয়াতে চাব পাৰে মডিফাই প্ৰিফাৰেন্স ইয়াতে আপুনি ক্লিক কৰি কিনে আপোনালোকে মডিফাইটো কৰিব কিন্তু বন্ধুসকল যেহেতু ইয়াতে আপোনালোকৰ চাব যে আপোনালোকৰ তাত কিমানটা ইনষ্টিটিউট আছে যেনেকৈ ইয়াতে যেহেতু দুটা ইনষ্টিটিউট আছে সেই কাৰণে মই ইয়াতে মডিফাইড এটা ক্লিক কৰিম আৰু প্ৰিফাৰেন্সত মই দুটাই সিলেক্ট কৰিম এটা চাওক বন্ধুসকল ইয়াতে যেহেতু দুটা ইনষ্টিটিউট আছে সেই কাৰণে মই দুটাই সিলেক্ট কৰিম দুটা সিলেক্ট কৰাৰ কাৰণে এটা মই প্লাসত এটোত ক্লিক কৰি দিম ফাৰ্স্ট প্ৰিফাৰেন্স মই দলগাঁওটো দিম ডাইট আৰু আপোনালোকৰ সেকেন্ড যিটো প্ৰিফাৰেন্স আছে হেতু মই দিম বিটিসি দলগাঁও তে ইয়াতে চাব পাৰে বন্ধুসকল দুটা আহি গৈছে এটা আপোনালোকে তললৈ যাব লাগিব এটা সব বন্ধুসকল আপোনালোকে এছ সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিট এটা সব বন্ধুসকল আপোনালোকে ইয়াতে ডিক্লাৰেচন কৰিব লাগিব ইয়াতে টিক মাৰ্ক লগাই দিব লগোৱাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰাৰ পিছত এছ সাবমিটেড ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে এটা চাওক বন্ধুসকল ইয়াতে যেহেতু মোৰ দুটা ইনষ্টিটিউট আছে দুটাই মই ইয়াতে দিছো ফাৰ্স্ট প্ৰিফাৰেন্স দিছো মই ডাইট দলগাঁও আৰু সেকেন্ড প্ৰিফাৰেন্স দিছো বিটিসি দলগাঁও ইয়াতে আপোনালোকে চাব পাৰে এটা চাওক বন্ধুসকল যদি আপোনালোকে একনলেজমেন্ট যোনটো কি স্লিপ আছে এটো লব বিচাৰে নিশ্চয় কৰি লব পাৰিব কিন্তু বন্ধুসকল ইয়াতে যিনেকি আপোনালোকৰ যিনেকি কাউন্সেলিংৰ প্ৰসেস আছে হেতু কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকে অপেক্ষা কৰিব লাগিব মেইল লিষ্টৰ কাৰণে যেতিয়া নেকি মেইল লিষ্ট প্ৰকাশ কৰে মই নিশ্চয়কৈ ভিডিও বনাই কিনে আপোনালোকক জনাই দিম সেইকাৰণে বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক আজিৰ এই ভিডিওতে সমাপ্ত কৰো